বিজনীৰ দংখিয়াপাৰত মুছলমান সম্প্ৰদায়ৰ লোকে হিন্দু ছোৱালীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি। চিৰাং জিলাৰ বিজনী মহকুমা অন্তৰ্গত ১ দংখিয়াপাৰা গাঁৱৰ কলিল আলী নামৰ ২ সন্তানৰ পিতৃ এগৰাকীয়ে আজি এজনী যুৱতীক ধৰ্ষণৰ চেষ্টা চলাইছিল বুলি অভিযোগ কৰি স্থানীয় ৰাইজে পৰৱৰ্তী সময়ত খলিল আলী নামৰ ব্যক্তিজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে। খলিল আলীক ঘৰত নোপোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গাঁওখনত উত্তেজিত ৰাইজে যোৱা ৰাতি সন্ধিয়া ৮মান বজাত শিলগুটি দলিয়াই খলিল আলীৰ গৃহ তথা ৪চকীয়া বাহন ভাঙি লণ্ডভণ্ড কৰে। পিছত ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও সমগ্ৰ অঞ্চল জুৰি চেপা উত্তেজনা বিৰাজ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ এজন ছোৱালীক মিয়া জনগোষ্ঠীৰ এজন ল'ৰাই ছোৱালীজনীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। কিন্তু আমি ঘটনাত আহি গম পালোঁ যে ল'ৰাজন ছোৱালীজনীক দেউতাকক কোবাই ল'ৰাজন পলায়। তো আমি আজি ইয়াত পুলিচক সময়সীমা বান্ধি দিলোঁ যে তেওঁলোকে ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকে ল'ৰাজনক গ্ৰেপ্তাৰ কৰিব লাগে। যদিও নকৰে তেন্তে আমি আক্ৰাচুৱে নিজাববীয়াকৈ কিছুমান পদক্ষেপ ল'ম। ইয়াতে বহুদিন ধৰি কিছুমান ঘটনা ঘটি আছে। ইয়াতে হিন্দুৰ মন্দিৰত গো মাংস পেলোৱা, লগতে হিন্দু ছোৱালীৰ ওপৰত কুনজৰ বা হিন্দু ছোৱালীৰ যি ধৰ্ষণৰ প্ৰচেষ্টা সেইবিলাক ইয়াতে চলি আছে। ইয়াৰ উপৰি ইয়াতে এই দংচিয়াপাৰা গাঁৱত চাইবাৰ ক্ৰাইম বহুত দিন ধৰি হৈ আছে। তো সেই ক্ষেত্ৰতে আইনী ব্যৱস্থা ল'ব লাগে চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত। লগতে ইয়াত ড্ৰাগছৰ আড্ডা হৈ থাকে। ইয়াৰ উপৰি ইয়াত অবৈধ কিছুমান মিয়া জনগোষ্ঠী আহি নদীৰ দুয়োপাৰে বসতি লোৱা আমি দেখা পাইছোঁ। আৰু যি এই মিয়াখিনিয়ে আমাৰ ইয়াৰ হিন্দু মানুহখিনিক নষ্ট কৰা ধান্দাৰে তেওঁলোকে আগবাঢ়ি আহিছে। গতিকে মই চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ যে যাতে তেওঁলোকে যাতে অতি সোনকালে আমাৰ এই সমস্যাখিনি সমাধান কৰে। যদিও তেওঁলোকে চৰকাৰে এই সমস্যাখিনি সমাধান নকৰে, অবৈধ মিয়াৰ বা মিয়াৰ অত্যাচাৰৰ সমস্যাখিনি সমাধান নকৰে, তেন্তে আমি সংগঠনখিনিয়ে লগ লাগি আমি ব্যৱস্থা ল'ম। হয়, মই ঘটনাটো আগতে জনা নাছিলোঁ। মোৰ যিহেতু দোকান আছে আৰু মই শিক্ষকতা কৰোঁ। মই সন্ধিয়া মানত খবৰটো পালোঁ। সন্ধিয়া মানত খবৰটো পাই দোকান বন্ধ কৰি মই আহিলোঁ। আহি মই ইয়াতে আমাৰ IC ছাৰ আহিছে। আহি আমাৰ কিছুমান ৰাইজৰ মানুহ বা ল'ৰাহঁতে আহি ছোৱালীৰ ঘৰত গোট খাই ৰিপৰ্টবিলাক লৈ আছে। সেইখিনি সময়তে মই আহি পালোঁ। আহি যিখিনি ফিজিকেলি মই শুনি পালোঁ যে এজন ছোৱালী, আমাৰ হিন্দু ছোৱালী, এটা হাঁহ লৈ ঘটনাটো ঘটিছে। আৰু সেই হাঁহটো লৈ ল'ৰাটোৱে এই ছোৱালীজনক অপদস্থ কৰাৰ এটা বা অপকৰ্ম কৰাৰ এটা কিবা চলাইছিলে। সেইটোক লৈয়ে ঘটনাটো ডাঙৰ হ'ল। আৰু সেই ছোৱালীটোৰ দেউতাককে নাকি তেওঁলোকে ল'ৰাটোৰ পক্ষৰে যিহেতু কিছুমান নাম নাজানো মই, তেওঁলোকে মাৰিছে। সেইখিনি শুনা পালোঁ। সেইটো ৰিপৰ্টবিলাক লিখি আছে। সেইখিনি সময়তে মই আহি পালোঁ। সেইখিনি ৰিপৰ্টবিলাক লিখি থকা অৱস্থাতে মই আকৌ মোৰ এটা কাম আছিল। পাছত IC ছাৰৰ সেই ল'ৰাজনৰ ঘৰত IC ছাৰ আমাৰ দুজনমান ল'ৰাই IC ছাৰৰ লগত গ'ল তেওঁলোকৰ ঘৰত, ল'ৰাজনৰ ঘৰত। ময়ো ঠিক সেইখিনি সময়তে মই তাৰ পৰা আকৌ মোৰ দোকানৰ ফালে মই অলপ কাম আছিল, গুচি গ'লোঁ। পিছত আকৌ শুনা পালোঁ যে আমাৰ কিছুমানে আমাৰ ল'ৰাই উগ্ৰ বা হৈ খপতে আৰু কিবা কৰিব নোৱাৰি, ধৈৰ্য ধৰিব নোৱাৰি তেওঁলোকে দোকান ভঙা চঙা কৰিছে বুলি শুনা পালোঁ। আৰু আহি এতিয়া ময়ো আহিলোঁ বা আপোনালোকক আহিছে, আহি এইখিনি শুনা পাই আছোঁ। এতিয়া আমাৰ আৰক্ষী বিষয়া ওপৰ মহলৰ পৰাও আহিছে। এতিয়া আমি এইখিনি অনুৰোধ কৰিম যে যিহেতু আমি হিন্দু মুছলিম একেখন গাঁৱতে বসবাস কৰি থাকোঁ, এনেকুৱা অপকৰ্মবিলাক হ'ব নালাগে। আৰু এই অপকৰ্মৰ জৰিয়তে আমাৰ সমাজখন বেয়া কৰিব নালাগে বা পৰিস্থিতি বেয়া কৰিব নালাগে। এইখিনি মই আমাৰ আইনৰ ওচৰত মই আমাৰ যিহেতু গোটেইখিনি আমাৰ বিজনীৰ পৰা বা কাবুলগাঁৱৰ পৰা আমাৰ আইন ৰক্ষকবিলাক আহি পাইছে, তেওঁলোকে যাতে আজিৰ পৰিস্থিতিটো নিয়ন্ত্ৰণত ৰাখে, এইটোৱে মই অনুৰোধ কৰিম।